ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ এই ডিচেম্বৰ মাহটো কেনেধৰণে পাৰ হ'ব কেনেধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব 2025 চনৰ বিশেষকৈ ডিচেম্বৰ মাহৰ ৰাশিফল অনুসৰি এই মাহত আপুনি সামাজিক আৰু পাৰিবাৰিক বিষয়ত ভাল সময় পাৰ কৰিব নতুন মানুহৰ সৈতে আপোনালোকৰ সংযোগ আৰু সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত সুযোগ থাকিব এই যোগাযোগসমূহ ভৱিষ্যতেও আপোনালোকক উপকৃত কৰিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকক নতুন বাধ্যবাধকতা বা দায়িত্ব দিয়া হ'ব পাৰে আপোনালোকৰ কঠোৰ পৰিশ্ৰম লক্ষ্য কৰা হ'ব আৰু আপোনালোকৰ গুৰুত্ব বাঢ়িব বুলি কৈছে আৰ্থিক অৱস্থা অলপ স্বাভাৱিক হ'ব কোনো ডাঙৰ উঠা-নমা নহ'ব যদিও পৰিকল্পিতভাৱে খৰচ কৰাটো ভাল হ'ব অৰ্থাৎ প্লেনিং কৰি খৰচ কৰক বিশেষকৈ ঠাণ্ডা বতৰত হোৱাৰ সমস্যাৰ পৰা হাত সাৰিবলৈ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজনীয় প্ৰেম আৰু পাৰিবাৰিক জীৱনত বুজাবুজি আৰু ধৈৰ্য বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে কাৰণ সৰু সৰু কথাবোৰক লৈ কিবা এটা ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব একে সময়তে এই সময়খিনিত আপোনালোকৰ ধৈৰ্যৰ সহনশীলতা গুণ থাকিব বুলি কৈছে বিশেষকৈ ডিচেম্বৰ মাহৰ এই সময়খিনিত আৰম্ভণিতে কৰ্কট ৰাশিৰ স্থানীয় লোকসকলৰ বাবে অতি ভাল হ'ব কিন্তু ইয়াৰ পিছত ক্ৰমান্বয়ে কিছুমান সমস্যা আহিব কিন্তু সেই প্ৰত্যাহ্বানবোৰ বা সেই সমস্যাবোৰ আপুনি নিজৰ সামৰ্থ্যৰে অতিক্ৰম কৰিবলৈ সক্ষম হ'ব মাহৰ আৰম্ভণিতে ভগৱান বৃহস্পতি আপোনালোকৰ ৰাশিত থাকিব কিন্তু 4 তাৰিখৰ পৰা 12 নম্বৰত ৰেড গেট হ'ব যাৰ ফলত ধৰ্মীয় যি কাম কাজ আৰু ধৰ্মীয় কামত আপোনালোকৰ ব্যয় বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ঘৰখনত শুভ কাম হ'ব একে সময়তে এই সময়খিনিত শনি মহাৰাজ গোটেই মাহটো নৱম স্থানত থাকিব আৰু ৰাহুৰ মহাৰাজ গোটেই মাহটো অষ্টম স্থানত থাকিব গতিকে দীঘলীয়া যাত্ৰাই আপোনালোকক উপকৃত কৰিব পাৰে মাহটোত বিশেষকৈ চাকৰি প্ৰত্যাশীসকলৰ বাবে ভাল হ'ব যদি আপুনি চাকৰি সলনি কৰিব বিচাৰে তেন্তে বা কিবা এটা জব কৰি আছে সেইখিনি ক্ষেত্ৰত বিশেষকৈ কিছু চেঞ্জ কৰিব বিচাৰিছে সলনি কৰিব বিচাৰিছে সেইটো ভাল সফলতা লাভ কৰি আনিব পাৰে ভাল দৰমহাৰে নতুন এটা কৰ্মসংস্থাপন পাব পাৰে কিছু লোকে থলুৱা ব্যৱসায়ীসকলৰ বাবেও এই মাহটো আৰম্ভণি অতি শুভ বুলি কৈছে এই মাহত ভ্ৰমণ কৰিলে ব্যৱসায় বৃদ্ধি পাব একে সময়তে আৰ্থিকভাৱে এই মাহটো প্ৰথম ভাগত আপোনালোকৰ বাবে বহুত বেছি ভাল বুলি কৈছে আয়ৰ ক্ষেত্ৰত ক্ৰমান্বয়ে আপোনালোকৰ উন্নতি দেখিব কিন্তু খৰচৰ অতিৰিক্ততা আপোনালোকৰ এই মাহত থাকিব বুলি কৈছে অৱশ্যে সেই খৰচবোৰ ভাল কাৰণত হ'ব ছাত্ৰ ছাত্ৰীৰ বাবে এই ডিচেম্বৰ মাহটোত উৎখান পতনৰ পিছতো ভাল ফলাফল কঢ়িয়াই আনিব আপুনি পঢ়া শুনাৰ ক্ষেত্ৰত বহুত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা যিসকল লোক আছে তেওঁলোকৰ ইচ্ছা হয়তো এই মাহত পূৰণ হ'ব স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে বিশেষকৈ পেটৰ লগত জড়িত সমস্যাই আমনি কৰিব পাৰে গতিকে এই ডিচেম্বৰ মাহটোত অলপ সতৰ্কতা অৱলম্বন কৰিবলৈ শিকক বুলি কৈছে আৰ্থিক দৃষ্টিকোণৰ পৰা বিশেষকৈ এই ডিচেম্বৰ মাহটো আপোনালোকৰ বাবে মধ্যমীয়া এক সুন্দৰ সময় আপোনালোকৰ পঞ্চম স্থানত বহি থকা মংগল সূৰ্য আৰু শুক্ৰই আপোনাৰ একাদশ স্থানত আকৃতি দিব আৰু আপোনালোকৰ আয় বৃদ্ধি কৰিব লগতে আপুনি ভাল আৰ্থিক লাভ পাব শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিলে কিছু লোকে ভাল ফল পাব পাৰে কিন্তু অভিজ্ঞতা নাইকিয়া কামত বা আপোনালোকৰ যদি সেই ক্ষেত্ৰত নলেজ কম আছে জ্ঞান অভিজ্ঞতা কম আছে আগ নাবাঢ়িব বৃহস্পতি মহাৰাজৰ পঞ্চম সপ্তম নৱম স্থানৰ দৃষ্টিভংগী আৰু প্ৰথম স্থানত তেওঁ স্থান দিয়াটোৱে আপোনাক সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিশেষকৈ সহায় কৰিব আৰু জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰিব যাৰ ফলত আপুনি ধন লাভ কৰিব পাৰে আপোনালোকৰ নৱম ঘৰত বহি থকা শনি মহাৰাজে একাদশ ঘৰটো থাকিব যাতে আপোনালোকৰ উপাৰ্জন বজাই ৰাখিব আৰু আপোনালোকৰ খৰচো অলপ হ্ৰাস পাব কিন্তু 7 তাৰিখৰ পৰা মংগল গ্ৰহ আৰু ষষ্ঠ স্থানত প্ৰৱেশ কৰিব যাৰ ফলত আপোনালোকৰ অলপ খৰচ বৃদ্ধি পাব পাৰে আৰু তাৰপিছত 16 তাৰিখে বিশেষকৈ সূৰ্য আৰু 20 তাৰিখে শুক্ৰ ষষ্ঠ স্থানতো প্ৰৱেশ কৰি একাদশ স্থানত আপোনালোকৰ এই সময়খিনিত কিন্তু খৰচ বৃদ্ধি কৰিব পাৰে দীঘলীয়া যাত্ৰা বিদেশ ভ্ৰমণৰ বাবে ধন খৰচ যোগ দেখা পোৱা গৈছে 4 তাৰিখৰ পৰা বিশেষকৈ ওপৰৰ পৰা বৃহস্পতি মহাৰাজ দ্বাদশ স্থানত ৰেড গেট হ'ব যাৰ ফলত আপুনি ভাল কাম আৰু পূজা আদিত বিশেষকৈ ধন খৰচ কৰিব পাৰে গতিকে মাহৰ দ্বিতীয়াৰ্ধত খৰচ নিয়ন্ত্ৰণত ৰাখিবলৈ আপোনালোকে অলপ চেষ্টা কৰাটো উচিত বুলি কৈছে
যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, এই মাহটোত আৰম্ভণি আপোনালোকৰ বাবে উৎখান পতনেৰে ভৰি পৰিব। এফালে পঞ্চম স্থানত বহা মংগল আৰু সূৰ্যই সপ্তম উত্তাপ বৃদ্ধি কৰিব। বিশেষকৈ আপোনালোকৰ মাজত কাজিয়া বা মতানৈক্য বা যি ধৰণৰ ভুল বুজাবুজি সেইখিনি অন্ত পৰিব বুলি কৈছে। আপোনালোকৰ সম্পৰ্কবোৰ ভালদৰে জীয়াই ৰাখিবৰ বাবে চেষ্টা কৰক। আপোনজনৰ বাবে আপুনি বহুত কাম কৰিব, তেওঁলোকৰ বাবে নতুন উপহাৰ দি আনিব পাৰে বুলি কৈছে। একে সময়তে কৈছে যে এই মাহত প্ৰেম বা বৈবাহিক জীৱনত আপোনালোকৰ প্ৰেম জীৱন সুন্দৰ কৰি তুলিব। 20 তাৰিখৰ পাছত বিশেষকৈ শুক্ৰ ইয়াৰ পৰা ওলাই আহি ষষ্ঠম স্থানলৈ আৰু অকল বুধ গ্ৰহ পঞ্চম স্থানত থাকিব, যাৰ জৰিয়তে আপুনি আপোনালোকৰ প্ৰিয়জনক বাক্যৰে আপ্লুত কৰিব পাৰিব। বিবাহিত থলুৱা লোকৰ বাবে মাহৰ আৰম্ভণিতে সপ্তম স্থানৰ ওপৰত বৃহস্পতি মহাৰাজৰ দৰ্শন দানৰ দৰে হ'ব বুলি কৈছে। ইজনে সিজনৰ ওপৰত গুৰুত্ব আপোনালোকৰ সম্পৰ্কত বাঢ়িব আৰু সকলো দায়িত্ব কান্ধত বহন কৰিব বুলি কৈছে। আপুনি আপোনালোকৰ জীৱনসংগীৰ সৈতে দীঘলীয়া ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। এই মাহত আপুনি আপোনালোকৰ জীৱনটো সুখেৰে কটাব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বিশেষকৈ ডিচেম্বৰ মাহটো আপোনালোকৰ মধ্যমীয়া। পাৰিবাৰিক জীৱনৰ বাবে উৎখান পতনেৰে ভৰি পৰিব। মাহৰ আৰম্ভণিতে বৃহস্পতি আপোনালোকৰ ৰাশিত থাকিব, যিয়ে আপোনালোকৰ ঘৰখনত বা পৰিয়ালৰ শান্তি বৃদ্ধি কৰিব, আপোনালোকৰ সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় কৰিব। বিশেষকৈ এই মাহত জীৱনসংগী অনুভৱক যত্ন লওক বুলি কৈছে। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব, কিন্তু কিছুমান কথাৰ সন্দৰ্ভত মত বিৰোধ হ'ব পাৰে। মতাদৰ্শকৰ পাৰ্থক্য ইজনে সিজনৰ পৰা সামান্য বিৰক্তিৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ওপৰত কাম কৰিব লাগিব। কাৰো লগত পোনপটীয়া কথা পতা পৰিহাৰ কৰক আৰু আপোনালোকৰ সকলো সম্পৰ্ক ভালদৰে চলি থাকিবলৈ যিমান পাৰে বা চলাই নিবলৈ চেষ্টা কৰক। পিতৃ মাতৃৰ আশীৰ্বাদ আপোনালোকৰ লগত থাকিব। আপোনালোকৰ সকলো কাম তেওঁলোকৰ আশীৰ্বাদতে হ'ব। ভাই ভনী আপোনালোকৰ সুখৰ অংশীদাৰ হৈ পৰিব আৰু তেওঁলোকৰ বাবে আপুনি সুখ আৰু সন্তুষ্টি লাভ কৰিব। কিন্তু মাহৰ দ্বিতীয়াৰ্ধত ভাই ভনীৰ সহায়ত বহুত কাম হ'ব আৰু তেওঁলোকৰ বাবে আপোনালোকৰ আৰ্থিক যি অৱস্থাও পূৰ্বতকৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। একে সময়তে কৈছে যে কেৰিয়াৰ বা চাকৰিৰ ক্ষেত্ৰতো অনুকূল ফলাফল দেখিব বুলি কৈছে। এই মাহত আপোনালোকৰ দশম স্থানত প্ৰভু মংগল মহাৰাজ মাহৰ আৰম্ভণিতে সূৰ্য আৰু শুক্ৰৰ সৈতে পঞ্চম স্থানত থাকিব আৰু 7 তাৰিখৰ পৰা আপোনালোকৰ ষষ্ঠ স্থানলৈ স্থানান্তৰিত হ'ব। একে সময়তে ষষ্ঠ স্থানৰ অধিপতি দেৱগুৰু বৃহস্পতি মহাৰাজ মাহৰ আৰম্ভণিতে তেওঁ উচ্চ ৰাশি কৰ্কট ৰাশিত আপোনালোকৰ ৰাশিত থাকিব আৰু 4 তাৰিখে ৰেডগ্ৰেড ৰাশিত বিশেষকৈ মিথুন ৰাশিত আপোনালোকৰ দ্বাদশ স্থানলৈ স্থানান্তৰিত হ'ব। আৰু এই সকলোবোৰ যি পৰিস্থিতি অনুযায়ী কিছু চাকৰি সলনি কৰাৰ বাবে এটা ভাল সময়, জব সলনি কৰিব বিচাৰিছে সেইখিনিৰ বাবে ভাল সময়। যদি আপোনালোকৰ বৰ্তমান কিবা এটা কৰি আছে, বিজনেছ কৰি আছে বা কিবা এটা জব কৰি আছে প্ৰাইভেট ছেক্টৰতে হওক, তেন্তে আপুনি ইয়াৰ বাবে আবেদন কৰিব পাৰে নতুন এপ্লাইৰ বাবে বা নতুন চাকৰিৰ বাবে, কাৰণ আপুনি ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হ'ব। ব্যৱসায় কৰা লোকসকলৰ বাবে এই মাহটো বিশেষকৈ ভাল বুলি কৈছে। শনি মহাৰাজ গোটেই মাহটো নৱম ঘৰৰ দখল কৰিব, গতিকে ব্যৱসায় সম্পৰ্কীয় যাত্ৰাই আপোনালোকক সফলতা প্ৰদান কৰি ব্যৱসায়ত উন্নতি পথ মুকলি কৰিব পাৰে। এটা অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। বিশেষকৈ এই সময়খিনিত কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে। বিশেষকৈ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ডিচেম্বৰ মাহত আপোনালোকৰ সামাজিক জীৱিতটো বৃদ্ধি পাব। সামাজিকভাৱে সন্মান বুটলিবলৈ সক্ষম হ'ব। নতুন মানুহক লগ পাব, নতুন মানুহৰ সৈতে কিছুমান সিদ্ধান্ত ল'ব পাৰিব, কাম কৰিব পাৰিব। যোগাযোগ আপোনালোকৰবোৰ অৰ্থাৎ নতুন মানুহৰ লগত যোগাযোগবোৰ ভৱিষ্যতে আপোনালোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। কৰ্মৰ ক্ষেত্ৰত কৈছে যে এই মাহত নতুন দায়িত্ব দিয়া হ'ব পাৰে। নতুন আপোনালোকে কৰ্মসংস্থাপন লাভ কৰা লোকসকলে নতুন দায়িত্ব পাব, নতুন কৰ্মত আপোনালোকে জড়িত হ'ব। অনুকূল ফলাফল দেখিব। আৰ্থিকভাৱে বিশেষকৈ পৰিস্থিতি আপোনালোকৰ বাবে এই মাহটো স্বাভাৱিক হ'বলৈ গৈ আছে। প্ৰেমৰ সম্পৰ্ক আৰু পাৰিবাৰিক জীৱনত কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব। জীৱনসংগীৰ লগত সৎ হওক বুলি কৈছে। তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক। সৰু সৰু কথাত তৰ্ক বিতৰ্ক এৰিব লাগিব এই ডিচেম্বৰ মাহটোত, নহ'লে আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে। গতিকে ইজনৰ সিজনৰ মাইণ্ডটো, মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক। সম্পৰ্ক ধৰি ৰখাৰ বাবে চেষ্টা কৰক। সৰু সৰু কথা বতৰাত বিশেষকৈ তৰ্ক পেচাল এৰিলে আপোনালোকৰ বাবে উপকৃত হ'ব। গতিকে এই দিশত অলপ সতৰ্কতা অৱলম্বন কৰক, অলপ গুৰুত্ব দিয়ক, অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ ডিচেম্বৰ মাহত প্ৰতিকাৰ স্বৰূপে আপোনালোকে কি কৰিব? মংগলবাৰে শ্ৰী সুন্দৰকাণ্ড আপোনালোকে আবৃত্তি কৰিব পাৰে। সোমবাৰে শিৱলিংগত কেঁচা গাখীৰ আগবঢ়াওক বুলি কৈছে। আৰু পাৰিলে চন্দ্ৰদেৱ আৰু ভগৱান শিৱৰ মন্ত্ৰ জপ কৰিলে আপোনালোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে এইকেইটা যদি প্ৰতিকাৰ আপোনালোকে ডিচেম্বৰ মাহত আপোনালোকে অৱলম্বন কৰে বা পালন কৰে, প্ৰতিকাৰকেইটা নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিব। মা লক্ষ্মীৰ কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ
সকলোৰে এই ডিচেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি আপোনালোকে সকলোৱে ভিডিঅ'টো আপোনালোকৰ আত্মীয়বৰ্গলৈ, পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। সকলোৰে যাতে ডিচেম্বৰ মাহটো ভালদৰে পাৰ হওক, আপোনালোকৰ শুভ হওক, দিনটো ভালে হওক, মাহটো সুন্দৰভাৱে পাৰ হওক, সদায় ভালে থাকক, কুশলে থাকক।